আপুনি আলফাৰ কথা ক'লে গতিকে মই শুনিবলৈ পোৱা মতে সেই সময়ত যেতিয়া অসম অশান্ত হৈ আছিলে আলফাৰ পৰাও আপোনাক ভাবুকি দিছিলে তেতিয়া কিন্তু আপুনি বৰ সাংঘাতিক এটা প্ৰত্যুত্তৰ দিছিলে মই ঘটনাটো কওঁ হয় মই এখন ধুনীয়া জীপ কিনিলো হয় পইচা আহিছে আৰু সেইবোৰ চখ আছে চখ থাকিবই লাগিব চখ থাকিব আৰু জীপখন মানে সেই সময়ত নতুনকে এই মহানগৰ উলিয়াইছে উইলিছ জীপখন আৰু আমাৰ দেউতাৰ এখন উইলি জীপ আছিল আপোনাৰ মন এটা আছিল আছে আৰু সেই পিছত নাই পিছত আমাৰ কোনো চব বিজনেছ বন্ধ হৈ যোৱাৰ কাৰণে নাই তো সেইটো এটা আছে গতিকে মই প্ৰথম জীপ কিনিছো হয় জীপখন কিনিছোহে মুঠে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লগাইছোহে মুঠে তেতিয়া মোৰ ফ্ৰমিলত আহি গ'ল হয় দুজন আহি কয় যে আমি সংগঠনৰ পৰা আহিছো আপোনাৰ জীপখন লৈ যাব দিছে হয় তেতিয়া মই সিহঁত আহোঁতেতো বহিছো আৰু বহিব দিবি থিয় হোৱা সংগঠনৰ পৰা আহিছা বাহিৰলৈ মই তাহাঁতক কৈছো সংগঠনে কি কৰিব কোৱাচোন গাড়ীখন নিব আহিছে বাৰু সংগঠনৰ উদ্দেশ্য কি সিহঁতৰ বেগুবাং লাগি গ'ল এনেকে উঠাই দিম বুলি সিহঁতৰ ভাবাও নাই মই সংগঠনৰ যি উদ্দেশ্য সংগঠন কৰিছে তাক কোনটো মই কৰা নাই তুমি যোৱা ভিতৰলৈ কোনটো মই অসমীয়া ল'ৰা লোৱা নাই চোৱা হয় মোৰ এই অফিচখন চাই আহা কোনটো অসমীয়া নহয় চোৱা কোনটো লোকেল নহয় চোৱা গতিকে তোমালোকৰ যি উদ্দেশ্য সেই উদ্দেশ্য মই কৰি আছো হয় আৰু কৰিবলৈ মই এতিয়া জীপখন লাগে মোক তোমালোকক কিয় দিম মই সেইটোৱে আৰু তোমালোক যোৱা আকৌ সোধা তোমালোকৰ চিনিয়ৰক হয় আৰু সুধি পেলাই মোক গুলি কৰা কৰিবলৈ মোৰ ওপৰত জীপখন লৈ যোৱা কি আহি গ'ল কাৰণ খঙাল হয় এই খঙত কলো হয় তো সিহঁতো সৰু ল'ৰা আছিল চাগে সিহঁতে পেপুৱা লাগি দৌৰিলে গ'লগা মানে আপোনাৰ আজি উপস্থাপন বা সৎসাহক দেখি কাৰণ আপুনিও কৰি আছে জাতীয়তাবাদ ই হৈছে আপোনাৰটো অৰ্থনৈতিক জাতীয়তাবাদ হয় একজেক্টলি হয় ধুনীয়াকে মানে টেক্সুৱেলি কৈ দিছা সেইখিনিকে মই সিহঁতক বুজাই দিম হয় তাৰপিছত যিহেতু এই গোটেইবোৰ আমাৰ বয়সৰ মানুহ হয় এজিপিৰ মানুহবোৰো তোমাৰ দেউতা নহয় তোমাৰ দেউতা এজিপিৰ এই যদিও হেৰি অলপ মানে কম বয়সৰ হয় মোৰবোৰ হ'ল এই প্ৰফুল্ল মহন্ত ভিগু ফুকন এইবোৰ আমি একেলগৰ হয় ইউনিভাৰ্চিটিত ইয়াক পাইছো ভিগু ফুকন হয় গতিকে আমি একদম লগৰ নিচিনা হয় প্ৰায়বোৰে মোৰ লগৰ হয় বীৰেন বস্তুটো খৰচ নিব পৰা আচ্ছা ফলত মই গোটেইখিনি কথা জানো হয় আলফাৰো বহুতকে জানো হয় সেইটোৱে শিকিবই লাগিব আচ্ছা তো ঢেৰ ফোন আহিছে হয় তাৰ পিছদিনা ঢেৰ ফোন আহিছে ফোন আহি সেইকাৰণে ভাল লাগে এই সততা বস্তুটো সদায় লাগিব হয় কোৱালিটি বস্তুটো সদায় লাগিব গতিকে মই নতুন প্ৰজন্মক সেইটো এটা কথা মই এই চাইগতে ক'লো সততা আৰু কোৱালিটি যিয়ে কৰোঁ হয় কিবা ছাৰ্ভিচ দিছো তাতো সততা লাগিব কিবা বস্তু বনাইছো ভাল যাতে হয় এই যে মই ক'লো কোনোবা এজন আমেৰিকাৰ পৰা আহিছে আৰু কিবা একদম হাইটেক তোমাৰ এই যে প্লেনবোৰ যায় তাৰ সন্মুখত লগা বস্তু এটা বনাইছে হয় ভেৰি হাইটেক সেইটোৱে গোটেইখন দেখি থাকে ৰাডাৰৰ নিচিনা বস্তু হয় তেওঁ ৰিচাৰ্জ কৰি বেলেগে কম্পিট কৰিব নোৱাৰা এটা ছাৰ্ভিচ দিব পৰা বস্তু বনাইছে হয় বনাইছে কাৰণে 1.5 বছৰৰ ভিতৰতে কিউ লাগি গৈছে হয় একদম যি বস্তুৱে নহওক সি ডিফেন্সৰ কাৰণেই হওক সি খোৱা বস্তুৱেই হওক হয় যদি আকৌ টাৰ্গেট মাৰ্কেট দেই হয় মই এতিয়া গৈ 5 ষ্টাৰ হোটেল এখনত যিটো বস্তু বনাম মোৰ স্প্ৰিং ভেলি সেইটো বনাম মোৰ চেলো নহ'ব আৰু মানুহ খায়ো ভাল নাপাব হয় চ' সেইটো উলিয়াই লৈ হয় কৰিব পৰা সততাৰে কোৱালিটি যদি বস্তু বনাই হয় আৰু সততাটো সেই সাহসটো থাকিব লাগে কাৰণ মই ভাবো সেই সময়ত ভাবিব নোৱাৰি আলফাৰ হে ডেজ হয় কাৰণ 89-90 জুৰৰ সময় তো মই কিন্তু সেইটো অন্তৰৰ পৰা আহিছে দেই এনেকুৱা নহয় যে মই প্ৰিপেয়াৰ্ড আছিলো ক'বলৈ হয় অন্তৰৰ পৰা কাৰণ আপুনি সততাৰ পক্ষত আছে আৰু কষ্ট কৰি কপালৰ ঘাম মাটিত পেলাই উপাৰ্জন কৰি গাড়ী কিনিছে তাৰপিছত কিন্তু মোৰ ভালো লাগিল ঘটনাটো হয় কিয় হয় এই যে মোৰ বন্ধুবোৰে ৰিভিউ কৰিছে মোৰ লগত হয় সেইটো ভাল লাগিলে ফোন কৰিছে হয় অৰ্থাৎ মই ঠিক লাইনতে কামটো কৰিছোঁ হয় আৰু মোক কোনোদিনে কোনো আলফাই দিগদাৰি কৰা নাই কেতিয়াও কৰা নাই কৰা নাই আৰু সেই ইনচিডেণ্টৰ পিছত কৰা নাই তাৰ আগতো কৰা নাই হয় সেই ইনচিডেণ্টৰ পিছতো কৰা নাই
ছাপোৰ্ট কৰোঁ সেইকাৰণে ধৰোঁ যে আলফাবোৰ ঠিক আছে আজিও কওঁ তেওঁলোকৰ সেই উদ্দেশ্যত মই কেতিয়াও ছাপোৰ্ট দিয়া নাই এই কিন্তু তেওঁলোকৰো সততা আছে সেইটোও কওঁ সেইটো আছে দেশৰ প্ৰতি সততা আছে হয়তো তেওঁলোকৰ ৱে অফ ডুইং থিংছ যিটো ৰাস্তাত কৰিব খুজিছে সেই ৰাস্তাটো ভুল হ'ব ভুল হয় বুলি মই কওঁ